আলাইকুম প্ৰিয় ভিউৱাৰ্ছ আজি এটা ডাঙৰ ভাল খবৰ লৈ আপোনালোকৰ সন্মুখত থিয় হৈছোঁ কাৰণ বৰ্তমান যেটো মেট্ৰিক ৰিজাল্ট দিছে আমাৰ এই ৰিজাল্টত ভাল এটা ফলাফল দেখুৱাইছে কাৰণ শিক্ষা জগতৰ লগত জড়িত হৈ এই কেইজন যিকেইজন আপোনালোকে দেখি আছে এই কেইজনৰ প্ৰচুৰ উৎসাহ দিয়াৰ কাৰণে তেখেতসকলে এটা প্ৰয়োজন সাপেক্ষে এটা সম্বৰ্ধনা সৃষ্টি কৰাৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈছোঁ সকলোৱে একেলগে হৈ যি কেইজন ছাত্ৰই ভাল ৰিজাল্ট কৰিছে মেট্ৰিকত তেখেতসকলক আমি এটা উৎসাহ দিয়াৰ কাৰণে এটা সাধাৰণ এটা কাম কৰিবলৈ ওলাইছোঁ সকলোৰ সন্মুখত সকলো ষ্টুডেণ্টসকলে যাতে মনত এটা ভাল উদযাপন জাগে অহা যাতে আৰু ভালকৈ ৰিজাল্ট কৰিব পাৰে পাৰ্চেণ্টেজ যাতে তেখেতসকলৰ আৰু ভাল হয় এই আশাৰে আমি কেইজনমান যুৱকে এটা প্ৰতিষ্ঠান হাতত লৈছোঁ যাতে তেখেতসকলক ঘৰত গৈ পেলাই আমি তেখেতসকলক এটা সম্বৰ্ধনা জনাওঁ তেখেতসকলৰ যাতে আমি যিটো উৎসাহ আছে এই উৎসাহটো যাতে দ্বিগুণলৈ পৰিৱৰ্তন কৰিব পাৰোঁ সেইবাবে এইটো ঘৰত বৰ্তমান মই উপস্থিত হৈছোঁ তেখেতেও মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিছে তেতিয়া মই জানিম তেখেতে কি ৰিজাল্ট কৰিছে কোনটো স্কুলৰ পৰা কৰিছে কিমান হৈছে আপোনাৰ নাম মোৰ নাম ভূপেন আফিফ কোনটো স্কুলৰ পৰা ৰিজাল্ট মই মৰ্কজ একাডেমি স্কুলৰ পৰা মোৰ মেট্ৰিকৰ মাজত পাৰ্চেণ্টেজ 78.5 আহিছে মাশাআল্লাহ বহুত ভাল পাৰ্চেণ্টেজ কৰিছে যিটো পৰিৱেশ আমাৰ ইয়াত এনেকুৱা পৰিৱেশ থাকিছে ইমান এটা ভাল ৰিজাল্ট কৰিছে এইটো বৰপুখুৰী হুজাই বৰপুখুৰী অঞ্চলৰ কাৰণে এটা ভাল কথা এটা ভাল ইনফৰমেশ্যন আৰু এইটো এটা ভাল বাৰ্তা আমাৰ সমাজলৈ যাব যাতে অহা যিটো জেনেৰেশ্যন আছে এই জেনেৰেশ্যনৰ কাৰণে এটা ভাল শিক্ষা হ'ব যাতে তেখেতসকলেও এটা আশা কৰিব পাৰে যে আমাৰ আগত যিসকলে গৈছে তেখেতসকলক এনেকুৱা এটা সম্বৰ্ধনা জনোৱা হৈছিল গতিকে আমিও যদি ভালকৈ কৰিব পাৰোঁ নিশ্চয় আমাৰ ওচৰতো আহি পেলাই আমাকো এনেকুৱা এটা সম্বৰ্ধনা দিব গতিকে ইয়াত আৰু এটা ডাঙৰ ভাল কথা যে ইয়াত যিজন আমাৰ সমবায়ৰ চেয়াৰমেন প্ৰেচিডেণ্ট তেখেত গিয়াছুদ্দিন ছাৰ তেখেতৰ নাতি হয় তেখেতৰ নামো এতিয়া উজ্জ্বল হ'ব কাৰণ এই যিজন তেখেতৰ নাতিয়ে ভাল এটা পাৰফৰ্মেঞ্চ দেখুৱাইছে মেট্ৰিকৰ ফলাফলত যিখিনি তুমি আশা কৰিছিলা আশা মতে ৰিজাল্টটো হৈছে